So hello everyone, আৰু আজি আমি কৰিম কেমিকেল বন্ডিং। So কেমিকেল বন্ডিঙৰ তোমালোকৰ আহি থাকে কুৱেশ্যন। So বেছি পঢ়িব নালাগে, জাষ্ট দুটা তিনিটা কনচেপ্ট আছে, সেইকেইটা পঢ়িলে হ'ল। So প্ৰতিটো চেপ্টাৰৰ কেতিয়াবা দুটা তিনিটা এনেকুৱা তোমালোকৰ টপিক থাকে যোনকেইটা তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। So ইয়াত আহিলে ফাৰ্ষ্টতে আমি ফাজান্স ৰুল। So ফাজান্স ৰুলত মতে কি হয়, যদি তোমালোকক সোধে যে কোনটো কোভেলেন্ট ক্যাৰেক্টাৰ বেছি হ'ব, সো কোভেলেন্ট ক্যাৰেক্টাৰ কোনবিলাকৰ বেছি হ'ব, সো কেটায়নটো স্মল হ'ব লাগিব, কেটায়ন ইজ স্মল এণ্ড এনায়ন ইজ লাৰ্জ, আৰু চবতকৈ ইম্পৰ্টেণ্ট চাৰ্জ যোনটো থাকিব সেইটো হাই হ'ব লাগিব চবতকৈ। যদি যোনটো চাৰ্জ হাই থাকে সেইটো কোভেলেন্ট ক্যাৰেক্টাৰ চবতকৈ বেছি হ'ব। সো এইটো হ'ব তোমালোকৰ কোভেলেন্ট ক্যাৰেক্টাৰ। কোভেলেন্ট ক্যাৰেক্টাৰ তাৰ বেছি হ'ব। এতিয়া তোমালোকৰ এটা কুৱেশ্যন দিয়া আছে, among the following maximum covalent character is shown by the compound. তো কোনটো কোভেলেন্ট ক্যাৰেক্টাৰ সবতকৈ বেছি হ'ব খুজিছে, ঠিক আছে। অপশ্যন এ টো দিছে আমাৰ FeCl2, অপশ্যন বি টো দিছে আমাৰ SnCl2, অপশ্যন সি টো দিছে AlCl3, আৰু অপশ্যন ডি টো দিছে MgCl2। সো এইটো কেনেকৈ উলিয়াবা, চাৰ্জ ক'ত বেছি আছে, FeCl2 ওপৰত চাৰ্জ কি হ'ব +2, ঠিক আছে। SnCl2 +2 এনেকৈ চাব পাৰি। ইয়াত বি আছে, সো ইয়াত মাইনাছ মানে এটা -2 হয়, সো ইয়াত বেলেঞ্চ কৰিবলৈ +2, সো ইয়াত 2 আছে +2, ইয়াত 3 আছে +3, সো চাৰ্জ সবতকৈ বেছি কাৰ AlCl3 হ'ব, +3 আছে, বাকী সব 2 ট্ৰু। সো এইটো হ'ব কোভেলেন্ট ক্যাৰেক্টাৰ ওলোৱা। নেক্সট আহিলে নহয় হাইব্ৰিডাইজেশ্যন। কি? সো হাইব্ৰিডাইজেশ্যন কি, তোমালোকৰ যোনটো S অৰবিটেল থাকে, ধৰি লোৱা SpDF, সো এইবিলাক অৰবিটেললৈ যোনবিলাক আমাৰ বনা হয়, ধৰি লোৱা sp2 sp3 এনেকুৱা যিবিলাক বনে, সেইটো কেনেকৈ বনে, ঠিক আছে। হাইব্ৰিডাইজেশ্যন কেনেকৈ বনোৱা হয়, ইয়াত তোমালোকৰ দুটা বস্তু চোৱা হয়, এটা হয় সিগমা বন্ড প্লাছ লোন পেয়াৰ। যদি তোমালোকৰ সিগমা বন্ড প্লাছ লোন পেয়াৰ ইকুৱেল টু 2 হয়, তেতিয়াহ'লে ইয়াৰ হাইব্ৰিডাইজেশ্যন কি হ'ব, এইটো আমি লিখিব sp। যদি সিগমা বন্ড প্লাছ লোন পেয়াৰ ইকুৱেল টু 3 হয়, তেতিয়া হ'ব sp2। এনেকৈ চাব পাৰা, ইয়াত কিমান আছে 1 1 1 1 2 2 1 3, ইয়াত 1 আছে কাৰণ 4, sp3 5 sp3d আৰু 6 sp3d2। ইমানলৈকে চালে হ'ল, বেছি চাব নালাগে। সো যিকোনো এটা কম্পাউণ্ডৰ কি হয়, তোমালোকৰ ধৰি লোৱা তোমালোকৰ BF3 দিয়া আছে, ঠিক আছে। সো এই চেণ্ট্ৰেল এটম কি হ'ব, বৰণ এইটো কয় চেণ্ট্ৰেল এটম। সো ইয়াত যদি তোমালোকৰ ইলেক্ট্ৰন কিমান হ'ব, সো ইলেক্ট্ৰন কেনেকৈ উলিয়াবা, সো বৰণৰ যদি তোমালোকে চোৱা, বৰণ হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ মানে 5, ঠিক আছে 5, আৰু ইয়াত কেইটা আছে 3টা, ফ্ল'ৰিনৰ ওপৰত -1 থাকে, সো 3 ইনটু, সো মানে 3টা আছে, সো এইটো কিমান হৈ যাব -3, মানে 5 - 3, সো কেইটা ইলেক্ট্ৰন আছে 2 ইলেক্ট্ৰন এইটো কম্পাউণ্ড আছে। 2 ইলেক্ট্ৰন মানে কি বুজে, 1 লোন পেয়াৰ, ঠিক আছে। ধৰি লোৱা তোমালোকৰ বেলেগ এটা দি আছে NO2+, ঠিক আছে। নাইট্ৰজেনৰ কিমান, হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন নাইট্ৰজেন 7 নম্বৰত আহে, ঠিক আছে। 7 মানে 7 মাইনাছ
অক্সিজেনৰ ক্ষেত্ৰত কি হয় অক্সিজেনৰ ক্ষেত্ৰত -2 হয় ঠিক আছে ক্লোৰিনৰ ক্ষেত্ৰত -1 কিন্তু অক্সিজেনৰ ক্ষেত্ৰত -2 হয় কাৰণ অক্সিজেনৰ তুমি যোনটো বৰ্গ আছে অক্সিজেন 16 নম্বৰ আছে ঠিক আছে 16 মানে দুটা ইলেক্ট্ৰন যদি ইয়াক তুমি দি দিয়া তেতিয়া এই সমান্তৰাল গেছ পাই যাব সেইকাৰণে আমাৰ অক্সিজেনৰ 2 হয় ফ্লোৰিনটো 17ত আছিলে 17ৰ পৰা এটা ইলেক্ট্ৰন দি দিলে সমান্তৰাল গেছ পাই যায় সেইকাৰণে ইয়াৰ 1 হয় সো অক্সিজেন দুটা আছে অক্সিজেনৰ পৰা -2 থাকিব লাগে সো 2 * 2 মানে 4টা হৈ যাব 2 টাইমছ সো 7 - 4 = 3 কিন্তু +1 প্লাস চিনটো আছে ন এটো কমি যাব ইনি নাইট্ৰজেনৰ 7 হয় কিন্তু প্লাসটোৱে কি কৰিব এটা কমাই দিব 7 - 1 = 6 ঠিক আছে 6 - 4 = 2 হ'ব 2 মানে কি 1 লোন পেয়াৰ মানে লোন পেয়াৰ কেইটা আছে এটো কম্পাউণ্ডত এটা সো এনেকৈ আমি লোন পেয়াৰ বিলাক উলিয়াও সো এটো এখানে কৈছো কাৰণ এটো নেক্সট এটা কোৱেশ্চন কৰিম সো তাত ওলাব তবা কোৱেশ্চনটো দিছে দা hybridization of orbitals of central atom in BF3 NO2 plus and NH4 plus R so ইয়াৰ আমাক কি কৈছে হাইব্ৰিডাইজেশ্যন দিবলৈ কৈছে অপচন এ দিছে আমাক sp sp2n sp3 অপচন বি দিছে আমাক sp2 sp and sp3 অপচন সি দিছে আমাক sp sp3n sp2 আৰু অপচন ডি দিছে sp2 sp3 and sp সো কি কেনেকৈ উলিয়াবা ঠিক আছে সো প্ৰথমতে ধৰিলা BF3 আমি কি উলিয়াব লাগে সিগমা প্লাস লোন পেয়াৰ কিমান উলিয়াব লাগে সিগমা কিমান আছে সিগমা কেনেকৈ উলিয়াবা যোনটো ইয়াত নাম্বাৰ থাকিব হেতুৱে ঠিক আছে ফ্লোৰিন কেন আছে তিনটা মানে সিগমা বন কিমান হ'ব 3 সিগমা ঠিক আছে আৰু লোন পেয়াৰ উলিয়াব লাগে সো লোন পেয়াৰ বৰণ কেনেকৈ উলিয়াম বৰণ হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কিমান আছে 5 নম্বৰ অলপ আগত উলিয়াইছিলো ফ্লোৰিন নম্বৰ কিমান থাকে -1 -3 = 2 ইলেক্ট্ৰন মানে 1 লোন পেয়াৰ দুটা ইলেক্ট্ৰনে এটা লোন পেয়াৰ বনায় ঠিক আছে সো 3 sigma plus 1 lone pair 4 so 4 মানে কি হ'ব sp3 so sp3 চাবলৈ গলে NO2 plus কোনটোত আছে sp BF3 minus beryllium boron 5 5 minus 3 is equal to 2 electron 1 lone pair 3 sigma 3 plus 1 4 sp3 হ'ব লাগে sp2 কিয় দিয়া আছে 3 boron 3 minus 3 is equal to 0 so আমি যদি boron চাও boron কি নম্বৰত আছে তোমালোকৰ boron so এটো যদি খেলিমেলি লাগে কিনা boron carbon nitrogen oxygen fluorine neon ঠিক আছে so boron কি নম্বৰ আছে 13 so আমি 5 ধৰিছিলো so এটো অলপ ভুল আছিল মানে ঠিক আছে 5 নহব আৰু boron কি নম্বৰ আছে 13 বৰ্গৰ আছে carbon 14 nitrogen 15 oxygen 16 fluorine 17 so এটো আমি কেনেকৈ উলিয়াও ইলেক্ট্ৰন উলিয়াবলৈ হলে মানে ভ্যালেন্স ইলেক্ট্ৰন কেনেকৈ উলিয়াম সো ইয়াৰ ওচৰ সমান্তৰাল গেছ কি 10 ঠিক আছে সো 13 - 10 মানে কেটা ইলেক্ট্ৰন তিনিটা ইলেক্ট্ৰন ভ্যালেন্স ইলেক্ট্ৰনত থাকিব সো 5 লিখিছিলো ইয়া আগতো যদি জিবিলাকে লিখিছিলা সো এটো BF3 টো কাৰেক্ট কৰি লবা সো এটো হৈ যাব তিনটা 3 সিগমা और 3 তিনটা ইলেক্ট্ৰন 3 প্লাস ফ্লোরিন উপর -3 হ'ব 3 - 3 = 0 মানে 0 লোন পেয়ার হ'ব ঠিক আছে তো 0 লোন পেয়ার 3 সিগমা প্লাস 0 লোন পেয়ার মানে এটো হৈ যাব 3 সো এটো হৈ যাব sp2 ঠিক আছে sp3 নহয় sp2 হ'ব
নেক্সট আমাৰ আছে NO2 প্লাছ সো এইকেইটাও আছে খেলিমেলি হ'ব পাৰে NO2 প্লাছ মানে বৰন কাৰ্বন নাইট্ৰজেনৰ ওপৰত কিমান আছে 15 ওচৰৰ আটাইতকৈ হেইটো কি কৰি লওঁ 5 মানে 5টা ভ্যালেন্স ইলেক্ট্ৰন সো 5 minus 2 into 2 কিন্তু ইয়াত কি আছে আমাৰ প্লাস চিন্তা আছে সো 5 নহব 5 minus 1 হৈ যাব 4 কাৰণ প্লাস 1 এ কি কৰিব এটা কমাই দিব সো 4 minus 2 into 2 মানে 4 minus 4 is equal to 0 so 0 lone pair হ'ব 0 lone pair sigma bond কেটা আছে দুটা ঠিক আছে so 2 sigma plus 0 lone pair মানে 2 is equal to sp প্ৰথমটো পালো sp2 সেকেন্ডটো পালো sp2 sp মানে এটোৱে মিলি আছে ওলো উলিয়াছো আমি ns4 plus ns4 নাইট্ৰজেনে কিমান পাছো আমি নাইট্ৰজেনৰ ভ্যালেন্স ইলেক্ট্ৰন 4 সো 4 মানে 5 হয় ভ্যালেন্স ইলেক্ট্ৰন নাইট্ৰজেনৰ 5 হয় কিন্তু প্লাস 1 আছে সো এটো হৈ যাব 4 মাইনাস হাইড্ৰোজেনৰ ক্ষেত্ৰত 1 হয় সেইকাৰণে 4 minus 4 is equal to 0 lone pair so sigma bond কেটা আছে 4টা so 4 plus 0 lone pair মানে 4 so 4 হলে কি হ'ব sp3 so sp2 sp sp sp3 option b is correct so এটো খেলিমেলি গৈছিলে সো এটো কারেক্ট কৰি লবা আগৰ টাইমত ঠিক আছে bf3 ক্ষেত্ৰত জাস্ট পেৰিয়ডিক টেবুলখন মনত থাকিলে হল তোমালোক কোনটো বৰ্গত কোনটো আছে সো পেৰিয়ডিক টেবুল মনত কেনে ৰাখিবা এটো কলো ভিডিওত সো জিবিলাকে মনত ৰাখিছা এটা পাৰিবা বা যদি কিছু খেলিমেলি লাগিছে এটো ভিডিও চাই পেৰিয়ডিক টেবুলখন মনত ৰাখি ল ফাৰ্স্ট সো নেক্সট আমাৰ কোৱেশ্চনটো দিছে hybridization of the type of hybridization and number of lone pair the type of hybridization and number of lone pair is of electrons of xenon in XeOF4 respectively so xenonor tumalukor the type of hybridization number of lone pair xenonor kiman hobo uliabo gase ঠিক আছে অপশন এ দিছে sp3dn2 অপশন বি দিছে sp3d2 n1 অপশন সি দিছে sp3d n1 আর অপশন ডি দিছে sp3n1 তো type of hybridization of xenon so আমাৰ কম্পাউন্ডটো দিছে XeOF4 so xenonৰ ওপৰত আমাৰ কি উলিয়াব লাগে হাইব্ৰিডাইজেশন sp2 কোনটো হ'ব উলিয়াব লাগে আৰু নাম্বাৰ অফ লোন পেয়াৰ কিমান হ'ব ঠিক আছে so কেনেকৈ উলিয়াবা so প্ৰথমতে ইলেক্ট্ৰনটো চাই ল'ব লাগিব ঠিক আছে so ইলেক্ট্ৰন চাবলৈ হলে XeOF4 xenonটো হৈছে তোমালোকৰ সম্বন্ধ গেছ so ইয়াৰ ভ্যালেন্স ইলেক্ট্ৰন 8 হ'ব অক্সিজেনৰ ক্ষেত্ৰত কি হ'ব -2 আৰু ফ্লোৰিনৰ ক্ষেত্ৰত 1 হয় so 4 চাৰিটা ফ্লোৰিন আছে so -4 so 8 2 ইলেক্ট্ৰন ভ্যালেন্স ইলেক্ট্ৰন আছে মানে 1 লোন পেয়াৰ so সিগমা বন্ড কিমান আছে ইয়াত 1 4 কে 5 so 5 sigma plus 1 lone pair ঠিক আছে so 5 sigma plus 1 lone pair মানে 6 মানে কি হ'ব sp3 3 কে 4 5 6 d2 sp3d2 আৰু lone pair কিমানটা আছে এটা sp3d2 আৰু 1 lone pair option b is correct so এটা আসলে easy question আহিব chemistry একদম easy question পৰি যায় তোমালোকৰ the hybridization of sulfur so question to আছে next question the hybridization of sulfur in sulfur dioxide is option A দিছে sp
অপশ্যন বি টো দিছে sp3 অপশ্যন চি sp2 আৰু অপশ্যন ডি dsp2 সো সালফাৰ ডাইঅক্সাইড মানে SO2 ওপৰ হাইব্ৰিডাইজেশ্যন কৰিছে সো সালফাৰ কিমান বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন এনেকে আছিলে সো অক্সিজেনৰ পিছত কি সালফাৰ উচ্চে টেপো মানে অক্সিজেন সালফাৰ কি নম্বৰ আছে 13 14 15 16 ঠিক আছে সো 16 মানে কি হ'ব সালফাৰৰ হেই কিমান 16 - 10 কৰিলো 6 মানে ভ্যালেন্স ইলেক্ট্ৰন কেটা আছে 6 minus 2 into অক্সিজেনৰ ক্ষেত্ৰত 2 হয় তো 2 into 2 6 minus 4 মানে 2 ইলেক্ট্ৰন ভ্যালেন্স ইলেক্ট্ৰন মানে 1 লোন পেয়াৰ 1 লোন পেয়াৰ সিগমা বন্ড কেটা আছে দুটা 2 সিগমা plus 1 লোন পেয়াৰ মানে 3 সো 3 হলে sp2 অপশন sp2 অপশন c is correct সো এয়া আসলে হাইব্ৰিডাইজেশ্যন সো হাইব্ৰিডাইজেশ্যনৰ ওপৰত কোৱেশ্চন আহিলে পাৰিবা সো নেক্সট তোমালোকৰ এটা আছে শেপস ঠিক আছে হাইব্ৰিডাইজেশ্যনৰ ওপৰত এটা আছে শেপস কোনটো শেপস কেনেকে মনত ৰাখিবা সো শেপসৰ বাবে হাইব্ৰিডাইজেশ্যন শেপস ঠিক আছে সো ইয়াত আহিব প্ৰথমতে বন